ভাই ৰ পল্লু পল্লু কি এতিয়া মই এটা যি দৃশ্য দেখিছো এই ভিউটো মজা ভিউ ৰে আৰু গধূলি 6টা বজাৰ পিছত ইয়াতে সোমাব নিদিয়ে কাহিনীটো ই জানে এতিয়া যি সন্মান আমাক চাহ খুৱাব খোজে সেইকাৰণে সিকিউৰিটি বিলাকে বহুত কিবা কিবি দেখা বুলি কৈছে সেইকাৰণে তেতিয়াৰ পৰা বন্ধ আৰু গুড মৰ্নিং ফ্ৰম জয়সালমেৰ আৰু আমি এতিয়া জয়সালমেৰ আহি পালো আৰু আমি দাদাৰ দোকানত এতিয়া লৈ লওক এতিয়া বঢ়িয়াকে পৰঠা খাম আৰু আমি লাগেজ চাগে যেতিয়া ৰাস্তাৰ ওচৰত বহি ভালে দিছে ৰে ঠিকে আছে 50 টকা কাজি 50 পাইছো জি ভাই তাকেতো বাছৰ পৰা নামি কিনে 50 টকাত ভাল দিছে না আৰু মানে মানুহজনে বিহেভিয়াৰো ভাল সেইটো ভাল লাগছে বিহেভিয়াৰ ইটাক লাগি ভালে অনলাইনত বুকিং আমাক আজি বাছখনে সেই মই আগৰ ভিডিঅ'ত দেখাইছিলো ন অফলাইন বাছ বুকিং কৰোঁতে যিটো আমাৰ লাগছিল কিন্তু এতিয়া যিখন আমি অনলাইনত বুক কৰিছিলো ন যি সন্মান আমাক চাহ খুৱাব খোজে সেইকাৰণে মই আপোনালোকক ছাজেশ্যন দিছো অনলাইনত বুক কৰিব আৰু কি হয় গোটেই দিনটো আপোনালোকক দেখুৱাই আছো মৰুভূমিত গছ দেখা পাইছা মৰুভূমিত গছ জ্যোতিষ্মান দেৱৰ কৃপা আহিয়ে এনে মূত্ৰ বিসৰ্জন কৰি দিছে এখন আছে সেইকাৰণে গছ মই মুতি দিছিলো মোৰ পানীৰ কৃপা এতিয়াতো কৈছো আৰু এনেকৈ আমি গৈ আছোঁ জয়সালমেৰ চিটিখন এনজয় কৰি কৰি এতিয়া আমি ৰাতিটো বাছত আহিলো আহি কিনে অলপমান ৰেষ্ট ললো হোটেল এখন লৈ ৰেষ্ট কৰিয়ে গৈ আছো এতিয়া কুলধাৰা ভিলেজ কুলধাৰাখন হৈছে ভূত চাব গৈ আছো ৰাতি সোমাব এলাও নাই না ৰাতি সোমাব এলাও নাই গতিকে আমি দিনতে যাম ফুল দিনতো এনেও দেখা নাপাও হলেও মানে ভিলেজখন দেখিও যাব পাৰে বাকী দাদাই আমাক লৈ গৈ আছে 6 बजे के बाद ही अलाउ नहीं है 6 बजे के बाद 6 बजे के बाद में कुछ निकलता है ना 6 बजे के बाद 6 बजे के बाद अलाउ नहीं हां फाइनली আমি কুলধাৰা ভিলেজ আহি পালো এইটো আমাৰ কুলধাৰা ভিলেজৰ এন্ট্ৰি পইণ্ট ইয়াতে গাড়ীবিলাক ৰখি আছে অলপ সময় লৈছে চাগে কিবা পাছ চাছ লৈ আছে আৰু ককাটোই কি খুজি আছে ককাটো কিন্তু দেখাতে কিবা ভুটিয়া লাগি আছে মোৰ আৰু আমি বৰ্তমান উপস্থিত হৈছো এই কুলধাৰা ভিলেজত ভুটিয়া ভিলেজ বুলি কয় এই দিনত আমি ক'ত ভূত দেখিম আৰু ইয়াৰে এটা কাহিনী আছে আচলতে সেই কাৰণে এই ভিলেজখন বহুত ফেমাস আৰু গধূলি 6টা বজাৰ পিছত ইয়াতে সোমাব নিদিয়ে কাহিনীটো ই জানে এতিয়া কাহিনী মানে এটা কাহিনী মানে কি বেলেগ একো নহয় এটা সালিম সিং নামৰ ৰাজা আছে জেছলমেৰত থকা আছিল মানে থাকে নহয় আৰু এতে আছিল এটা ব্ৰাহ্মণ ফেমিলি ব্ৰাহ্মণ গাঁও আছিল এইখন আৰু ৰাজা মানে তো ৰাজপুত ফেমিলি আৰু তাৰপিছত সেই ৰাজাৰ এই ছোৱালী এটা ভাল লাগি গেলে ৰে এইখন গাঁৱৰ আৰু ভাল লাগি কিনে ছোৱালীটোক বিয়া পাতিম বুলি ক'লাক কিন্তু বিয়া পাতিম বুলি কোৱাৰ পিছতো কিন্তু ইহঁতে কি ক'লে যে ব্ৰাহ্মণ মানুহে ৰাজপুত ফেমিলিৰ লগত বিয়া নাপাতো বুলি কৈ কিনে ইহঁতে বহুত বিৰোধ কৰিছে ৰাজাৰ মন আগৰ দিনৰ ৰাজা বোলে ছোৱালী বিয়া পাতিম যদি বিয়াই পাতিম আৰু উঠাই আনিম আৰু তাৰপিছত সেই বিয়া পাতিম বুলি কৈ কিনে এই ব্ৰাহ্মণ ফেমিলিৰ ইয়াত দম দিয়াৰ পিছত ব্ৰাহ্মণ ফেমিলি কি কৈছে আমি আমাৰ জাত বচাব লাগে জাত বচাম বুলি কৈ এক ৰাতিৰ ভিতৰত গোটেই গাঁৱৰ মানুহবিলাক নাইকিয়া হৈ গুচি গ'ল ৰাজাও ছোৱালী বিচাৰি নাপালে আৰু সেইদিন ধৰি মানুহো কোনো বিচাৰি নাপালে গাঁও হৈ থাকিল ভুটিয়া কুলধাৰা ভিলেজ আৰু এইখনে গাঁও আচলতে এতিয়াৰ কাৰণে আমি একো ফিল পোৱা নাই কিন্তু হয়তো গধূলি আহিলে অলপ বেয়া লাগিব পাৰে গধূলিতো 6টাৰ পিছত সময় এলাও নাই গতিকে বহুত কাহিনী আছে বুলি কৈছে সিকিউৰিটি বিলাকে বোলে এলাও নাই ভিতৰত সিকিউৰিটি বিলাকে বহুত কিবা কিবি দেখা বুলি কৈছে সেইকাৰণে তেতিয়াৰ পৰা বন্ধ আৰু কেয়াৰটেকাৰো নাথাকে ন ইয়াতে নাথাকে চব বন্ধ কোনো এলাও নাই অফিচিয়েল ষ্টাফো এলাও নাই আপোনালোকে আহিব পাৰে জয়সালমেৰ আহিলে আৰু জয়সালমেৰ বা ৰাজস্থানৰ গোটেই ট্ৰিপটোৰ ডিটেইলছ আমি একদম লাষ্ট ভিডিঅ'টো দিম কিমান টকা খৰচ হ'ল আপোনালোকে ক'ত যাব পাৰে সেই গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু সৰুতে সমাজ বিজ্ঞানৰ কিতাপত হয়তো সকলোৱে মৰুভূমিৰ বিষয়ে পঢ়িছিল আৰু আমিও সেই মৰুভূমিৰ বালি চাব এতিয়া যাই আছোঁ আৰু চিৰিয়েলবিলাকত দেখিয়ে থাকে যে মৰুভূমিত এনেকুৱা টেণ্ট কিছুমান বনাই থৈ দিয়ে টুৰিষ্টৰ কাৰণে আমিও এনেকুৱা এটা টেণ্ট চাব আহিছিলোঁ আৰু বস্তুটো সঁচাকৈ ধুনীয়া লাগিছে আৰু দামো ইমান বেছি কোৱা নাই 2800 নে 2900 টকা কৈছে কিন্তু কথাটো হ'ল যে ইয়াতে লাগিব বতাহ মানে যেতিয়া মৰুভূমিত ৰাতি বতাহ মাৰিব ইয়াতে বুম বতাহ লাগিব আৰু এইটো হৈছে বাথৰুমো ঠিকে মানে কিন্তু কি কৰোঁ এতিয়া চাই লওঁ ৰ'ব আৰু বৰ্তমান আমি যাই আছো জীপ সাফাৰী কৰিব মানে মৰুভূমিত জীপৰ উঠি কেনে লাগে আমি চাব যাই আছিলো জীপৰ উঠি উঠতো উঠিম ভাই ৰ পল্লু আৰু গীতমণি কি কৈ আছিলি দাদাই আমাক দাদাই বোলে আমাক এটা বেলেগ এক্সপিৰিয়েঞ্চ দিব বাকী বিলাক জীপ সাফাৰী বেলেগত লৈ যায় তাত থিয় কৰাই কেনে সানছেট দেখাই লৈ আনে আমাক বোলে দূৰৰ পৰা আহিছো না অলপমান স্পেচিয়েল মানুহ আমি সেইকাৰণে অলপ ভাল এটা এক্সপিৰিয়েঞ্চ দিব ডিজাৰ্টৰ বেলেগ এটা পাৰ্টত লৈ যাব তো চাও কেনেকুৱা দেখো দাদা আছে আমাৰ লগত দাদা হাই বল দো भैया बढिया
চাই আছো লগ পাই আছো আৰু ইয়াৰ বোলে অলপমান আৰু মই বৰ্তমান আছো ডেজাৰ্টত অৰ্থাৎ মৰুভূমিত আৰু আমাৰ জ্যোতিষ্মান আৰু গীতুমণি আচলতে মোৰ উত্তৰ সেইটো শেষ হৈ গ'ল মানে যদি তিনিওজনে আমি একেলগে উঠি থাকো তেতিয়াহ'লে ভিডিঅ' কৰাটো পচিবলে নহয় কাৰণ বহুত লৰি থাকে আৰু ভয় লাগে মানে মই প্ৰথমতে নামি ললো মোৰ দুটামান ভিডিঅ' ক্লিপ আছে কি বুলি কয় মই সেইকেইটা লগাই দিম আৰু জ্যোতিষ্মানৰ তাতে মাইক আছে কিবা কবি চব পাৰা নাই ইয়াৰ ভয় লাগিল সঁচাকে মোৰ ভয় লাগিছিল বাৰু কিন্তু নমাই দে বুলি মোৰ ভয় লগাটো লাগিছিল বাৰু এইটো সঁচা কথা আহক আপোনালোকে থৰ মৰুভূমিত আছো আমি মই উত্তৰ পৰা নামি দিলো মোৰ ভয়ো লাগিল লগতে মোৰ টাইমখিনিও শেষ হৈ থাকিল সেই গতিকে আৰু তিনিজনে যদি আমি একেলগে উঠি থাকো তেতিয়াহ'লে ভিডিঅ' কৰাটো একদমেই পচিবল নহয় আৰু সেইকাৰণে এতিয়া মই জ্যোতিষ্মানৰ হাতত এটা মাইক দিছো কিবা কবি কৈ দি বঢ়িয়া বঢ়িয়া থৰ মৰুভূমিত আছো ভাৰতৰ একমাত্ৰ মৰুভূমি থৰ মৰুভূমি আৰু মই অকণমানৰ কাৰণে পৰা নাই আৰু জ্যোতিষ্মানে প্ৰথমে যিটো উত্তৰ দিছিল সেইটো উত্তৰ বমি কৰি দিছে মোৰ তাত দিয়া নাই কি কয় হা ফাৰ্ষ্ট ফ্ল'ৰত থকা নিচিনা লাগে আৰু এই ভিউটো মজা ভিউ ৰে বহুত মজা ভিউ আৰু আমি এতিয়া মৰুভূমিত আছো আৰু মৰুভূমিত চবে জীপ লৈ আহিছে আমিও জীপ লৈ আহিছো আৰু আপোনালোকে হয়তো আগতে দুটামান শ্বট দেখিলে কিন্তু মই মানে সদায় মোৰ পাপাকো কওঁ যে মাৰুতি চুজুকিৰ গাড়ী কিনিব নালাগে বডিৰ কাম নাই বা একবাৰমান মই গাড়ীখন লগাইছো আমাৰ এই জ্যোতিষ্মান আছিল লগত ই মোৰ গুৰু আৰু মই গাড়ীখন একবাৰ লগাইছো বাৰু সেইটো কাহিনী মই পিছত কেতিয়াবা ক'ম কিন্তু এতিয়া মই এটা যি দৃশ্য দেখিছো এই চাওকচোন সেইফালে চুইফ্ট লৈ আহিছে ৰে মৰুভূমিত আমি জীপত উঠি ভয় খাই আছো ই চুইফ্ট লৈ উৰাই আছে জাপ মাৰি দিয়ে মানে ডেঞ্জাৰ কথা দেই চুইফ্ট লৈ আহিছে সেডান কাৰ লৈ আহিছে এইয়া এই মানে এইলা লিজেণ্ড মানে এখন মাৰ্চিডিছৰ সেডান কাৰ এখন লৈ আহিছে ইয়াতে বাপ 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 মানুহ মানি গৈছো দেই এটাই মহিন্দ্ৰাৰ কিবা নতুন গাড়ী এখন লৈ আহিছে দেখে দিয়ে কি ধৰি লৈছে এই চাওক আমাৰ নাই গাইছে এইবিলাক এই চাওক এয়া কি ধুনীয়া দৃশ্য এখানে কলো মানে মৰম এয়াই মৰমৰ এনাজৰী নহয় জানো দেখিছে মোৰ এনাজৰী শব্দটো ওলোৱা নাই মই লাইফত মানে ইমানে মোৰ সেই শব্দটো ওলোৱা নাই কিন্তু কিমান মই দেখিছো মানে আচলতে উট দৌৰি আছে এয়া মোক যদি এনেকুৱা উটত বহাই দিলে মই কান্দি দিলো হয় কিন্তু বাপৰে বাপ সেইটো উঠৰবে নাই কিন্তু পৰিৱেশটো বহুত ধুনীয়া উট ৰেচ চাব লাগছিল একবাৰ উট ৰেচটো উঠাই দিও একবাৰ বঢ়িয়া লাগব তেতিয়া তই উঠাই দিম তই উৰি গুচি যাবি আকাশ পাবি নাই নামিব উঠাৰ আগত আৰু এই জীপ বিলাক কিন্তু চলাই কিন্তু কিছু চলাই কিন্তু দেই জীপ বিলাক বাপৰে বাপ কিন্তু অভাৰঅল ভাল লাগিল আৰু লগ পাই আছো নেক্সটটো শ্বটত আৰু নেক্সট আমি থাকিম এটা কালচাৰেল নাইট হ'ব ইহঁতৰ নিজৰ যিখিনি কালচাৰ সেইখিনি দেখাব চ' আপোনালোক তাতে লগ পাই আছো To be continued.